নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডত BSc নাৰ্ছিং আৰু GNM কোৰ্চৰ এডমিশ্যন ষ্টাৰ্ট হ'বলৈ গৈ আছে। এই কোৰ্চটো যোনে যোনে কৰে সিহঁতৰ জবটো অলমোষ্ট কনফাৰ্মে হৈ যায়। লগতে সিহঁতে কোৰ্চ কৰি থকা সময়তো সিহঁতে মান্থলি ষ্টিপেণ্ডো পায়। চ' কোনে কোনে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সকলোবোৰ আমি ডিছকাছ কৰিম। ভিডিঅ'টো এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল নটিফিকেশ্যনটো চাবৰ কাৰণে। চ' বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে নেম অফ কোৰ্চ BSc নাৰ্ছিং এণ্ড জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী GNM বুলি কোৱা হয়। টোটেল 30টা আৰু 30টা চিট আছে, মানে BSc নাৰ্ছিঙৰ কাৰণে 30টা আৰু GNMৰ কাৰণে 30টা আছে। আপোনালোকৰ যিটো BSc নাৰ্ছিং হয় সেইটো আপোনালোকৰ 4 ইয়াৰৰ কোৰ্চ হয় আৰু GNM যিটো হয় সেইটো 3 ইয়াৰ্ছৰ কোৰ্চ হয়। আৰু আসাম অইল কলেজ অফ নাৰ্ছিং আৰু আসাম অইল স্কুল অফ নাৰ্ছিং ইয়াতে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। এক্সামটো যিটো থাকে আৰু আপোনালোকৰ যিটো কণ্ডাক্টিং ইউনিভাৰ্চিটি হয় সেইটো হৈছে SSUHS, মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী। আৰু আপোনালোকৰ এইটো মোড অফ এপ্লিকেশ্যন অনলাইন হয়, কমপ্লিটলি অনলাইনে কৰিব লাগিব, আপোনালোকে কোনো ৰকমৰ অফলাইন নহয়। ঠিক আছে, ইয়াত আপোনালোকে কোৰ্চ ডিটেইলছ দেখিছে। BSc নাৰ্ছিঙত নাম্বাৰ অফ চিটছ আছে 30টা আৰু ডিউৰেশ্যন হৈছে 4 বছৰৰ। GNM হৈছে চেম, নাম্বাৰ অফ চিটছ 30টা বাট ডিউৰেশ্যন হৈছে 3 ইয়াৰ্ছৰ। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় সেইটো আমি ডিছকাছ কৰি লওঁ এতিয়া। BSc নাৰ্ছিং কেণ্ডিডেটে মিনিমাম ক্লাছ 12 পাছ হ'ব লাগে, নহ'লে ইকুইভেলেণ্ট এক্সাম। ঠিক আছে, ইংলিছ এটা ছাবজেক্ট থাকিব লাগে, লগতে মিনিমাম আপোনালোকৰ 45% মাৰ্ক পাব লাগে ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজিত জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু 40% হ'ব ST SC কাৰণে। GNM কেণ্ডিডেটছ যিখিনি আছে সিহঁতেও চেম 10+2 হ'ব লাগে, মানে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে ইংলিছত আৰু মিনিমাম 40%। আৰু আপোনালোকৰ যদি কোনোবা ST SC থাকে সিহঁতেও আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যন পাব। লগতে আপোনালোকৰ কৈছে ইয়াত ভকেশ্যনেল ANM যিটো থাকে, এইটো কোৰ্চ যদি কৰা থাকে সেইটোতো আপোনালোকে কিন্তু বেনিফিট পাব। ভকেশ্যনেল ষ্ট্ৰীম হেল্থ কেয়াৰ যদি কোৰ্চ কৰা আছে সেইটোতো আপোনালোকে বেনিফিট পাব। ঠিক আছে, আৰু এটা কথা মনত ৰাখিব, কেণ্ডিডেট মাষ্ট হেভ পাছ ৰেজিষ্টাৰ্ড এজ ANM উইথ পাছিং মাৰ্ক। ঠিক আছে, ANM কোৰ্চ যোনে কৰিছে সি অলৰেডি পাছ কৰা হ'লে এইটো কোৰ্চত কিন্তু GNMৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়, অনলি ফিমেল কেণ্ডিডেটছ কেন এপ্লাই ফৰ দিছ কোৰ্চ। কোনো ৰকমৰ মেইলে নোৱাৰে, এইটো অকল ছোৱালীৰ কাৰণে হয়। CEE 2026 আৰু GNM EE 2026ৰ স্ক'ৰটো আপোনালোকৰ কাৰণে মেণ্ডেটৰী হয়। কেণ্ডিডেট শ্বেল হেভ টু এপ্লাই অনলাইন উইথ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন। ঠিক আছে, এইটোৰ যিটো ৰোল নাম্বাৰ আছে, টোটেল মাৰ্কছ অবটেইন যিমানখিনি আপোনালোকে পাইছে মাৰ্কছ, সেইটো হিচাপত আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব। এজ লিমিট হৈছে মিনিমাম আপোনালোকৰ 17 ইয়াৰ্ছ হ'ব লাগে। 31/12/2026 মানে এই বছৰ 31 ডিচেম্বৰলৈকে আপোনালোকৰ এজ 17 ইয়াৰ্ছ হৈ যাব লাগে। আপাৰ এজ লিমিট হৈছে 35 ইয়াৰ্ছ। হাৱেভাৰ আপোনালোকৰ যদি ST SC হয় আপোনালোকে ৰিলেক্সেশ্যন পাব। OBC NCLA 3 ইয়াৰ্ছৰ, মানে 35 + 3 38, আৰু লগতে 35 + 5 যদি কৰে ST SC 40 ইয়াৰ্ছলৈকে পাৰিব। PWDও 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। মেট্ৰিকৰ যিটো এডমিট কাৰ্ড সেইটো হিচাপে আপোনালোকৰ এজটো কেলকুলেট কৰা হ'ব। এতিয়া কৈছে যে আপোনালোকে কোৰ্চ কৰোঁতে ষ্টাইপেণ্ড কিমানকৈ পাব। BSc নাৰ্ছিং কোৰ্চ কৰাখিনিয়ে ফাৰ্ষ্ট ইয়েৰত 2800, ছেকেণ্ড ইয়েৰত 3000, থাৰ্ড ইয়েৰত 3200 আৰু ফ'ৰ্থ ইয়েৰত 3400। এইটো কিন্তু মান্থলি ষ্টাইপেণ্ড হয়। চেম GNM তেনেকৈ আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰত 2500কৈ পাব, ছেকেণ্ড ইয়েৰত 2700 আৰু থাৰ্ড ইয়েৰত আপোনালোকৰ 2900 টকা প্ৰতিমাহে পাব। বেলেগ বেলেগ বেনিফিটছো আছে, লগতে ফিউচাৰ অপৰচুনিটিজো থাকে। ফ্ৰী হোষ্টেলত থাকিব পাৰিব, মেডিকেল এটেনশ্যন পাব নিজৰ কাৰণে, আৰু যিবোৰ চিলেক্টেড কেণ্ডিডেটছ থাকে সিহঁতে কিন্তু নাৰ্ছিং কলেজতে থাকিব লাগিব, বেলেগ ক'তো সিহঁতে PG বা তাত হোষ্টেলত থাকিব নোৱাৰিব, অনলি কলেজ হোষ্টেলতে থাকিব পাৰিব। BSc নাৰ্ছিং যোনে পাছ কৰি লয় সেই কেণ্ডিডেটছখিনিয়ে কম্পালচৰি 1 ইয়েৰৰ এটা ইণ্টাৰ্ণ হিচাপে AOD হস্পিটেলত জব কৰিব লাগে। AOD মানে আসাম অইল ডিভিজন, ঠিক আছে, যিটো ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰতে হয়। এইটো কিন্তু আপোনালোকৰ 2 বছৰলৈকে এক্সটেণ্ড কৰিব পাৰে, আৰু লগতে আপোনালোকক 16,250 ৰুপিজকৈ পাৰ মান্থ আপোনালোকক চেলাৰিও দিয়া হ'ব। লগতে যদি আপুনি AODৰ আণ্ডাৰত যদি আপোনালোকে জবটো পায় তেনেহ'লে আৰু 1000কৈ প্ৰতি মাহত এক্সট্ৰা পাব, মানে 17,250 ৰুপিজকৈ পাব। ঠিক আছে, আৰু ইয়াত কৈছে GNM খিনি কি কৰিব পাৰিব। GNM খিনিও আপোনালোকে চেম তেনেকৈ চেলাৰি পাব 15,250, আৰু যদি AODৰ আণ্ডাৰত থাকে তেনেহ'লে এক্সট্ৰা 1000 পাৰ মান্থকৈ চেলাৰি পাব। ঠিক আছে, মানে 16,250 ৰুপিজৰ চেলাৰি পাব সিহঁতি পাৰ মান্থ। লগতে আৰু বেনিফিটছখিনিও থাকে, সেইটো আপোনালোকে ইয়াৰ পৰা ভালকৈ চাব পাৰে, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। অফিচিয়েল নটিফিকেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব।
প্লিজ সেইটো জইন কৰি ল'ব এতিয়া এপ্লাই কৰিব কেনেকৈ যেতিয়া এপ্লাই হোৱা ষ্টাৰ্ট হ'ব এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মই লগে লগে সেইটো ডেছক্ৰিপশ্যনত লিংকটো আপডেট কৰি দিম তাত আপোনালোকে গৈ নিজৰ মোবাইল নাম্বাৰ দি পিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত নিজৰ যিমানখিনি ডিটেইলছ থাকে ডিটেইলছখিনি কাৰেক্টলি ফিল কৰিব কোনো ৰকমৰ ভুল নকৰিব নেচেচাৰী ডকুমেণ্টছ আপলোড কৰিব আৰু তাৰপিছত এটা ফাইনেল ছাবমিট কৰাৰ আগতে এবাৰ পূৰা ভালকৈ চেক কৰি ল'ব ইম্পৰ্টেণ্ট ডেটছখিনি মই আৰু এবাৰ কৈ দিছোঁ ষ্টাৰ্টিং ডেট এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই এইটো আপোনালোকৰ CW যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব তাৰ পিছতহে দিয়ে লাষ্ট ডেট হৈছে যেতিয়া আপোনালোকৰ পৰ্টেল ষ্টাৰ্ট হয় তাৰ পৰা 21 দিনৰ ওচৰত আপোনালোকৰ টাইম থাকে তাৰপিছত কৈছে পাব্লিকেশ্যন অফ ৰিজাল্ট 5 ডেজ আফটাৰ দ্য ক্ল'জাৰ অফ অনলাইন এপ্লিকেশ্যন অনলাইন এপ্লাই যিদিনাখন লাষ্ট ডেট থাকিব তাৰ 5 দিন পিছত আপোনালোকৰ ৰিজাল্ট আহি যায় তাৰ 5 দিন পিছৰ পৰা আপোনালোকৰ পাব্লিকেশ্যন অফ ৰিজাল্ট হৈ যাব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু তাৰপিছত এডমিশ্যন হ'ব এইবোৰ গোটেইখিনি আপোনালোকৰ আপডেট হৈ যাব টাইম টু টাইম মই আপডেট দি থাকিম যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব টেলিগ্ৰাম গ্ৰুপ আছে তাতো মোক সুধিব পাৰে পাৰ্চনেলি আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত থেংক ইউ